নমস্কাৰ মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছো আজি মোৰ ওচৰলৈ আহিছে প্ৰাৰ্থনা প্ৰাৰ্থনাৰ বিয়া হোৱাৰ মাত্ৰ 2 মাহ হৈছে আৰু তাই বৰ্তমান PhD কৰি আছে মহিলা ইউটিউবাৰ আপোনাৰ অসমৰ জুন হয় তেওঁলোকৰ কাহিনী তেওঁলোকৰ যাত্ৰা তাৰ ওপৰত সব মানুহে আজিকালি কিমান ধৰণৰ কথা ভাবিব পৰা হৈছে যে অসমীয়া মহিলাই ইউটিউব কৰিছে তেওঁলোকৰ জীৱন যাত্ৰা তেওঁলোকে কেনেকৈ আৰম্ভ কৰিছে এই ধৰণৰ কথা লৈ ৰিসাৰ্চ আৰম্ভ কৰিব পৰা হৈছে এটোটো খুব ডাঙৰ কথা এটা হয় নে নহয় আজিৰ পৰা কেইবছৰমান আগলৈ মহিলা ইউটিউবাৰে অসমত মহিলা ইউটিউবাৰ নাছিলে হয় নে নহয় মহিলা ইউটিউবাৰৰ ওপৰত এতিয়া ৰিসাৰ্চ কৰিব পৰা হ'ল কিমান এটা ডাঙৰ কথা হয় নে নহয় আৰু ডাঙৰ কথা হ'ল যে ইউটিউব কৰি মানুহে এতিয়া জীৱন যাপন কৰিব পৰা হ'ল ঘৰত থাকিয়ে আমেৰিকান ডলাৰত ইনকাম কৰিব পৰা হ'ল কিমান এটা ডাঙৰ কথা আৰু সেইটো কথালৈ ৰিসাৰ্চ নকৰিলে কেনেকৈ হ'ব এই যে মহিলা ইউটিউবাৰৰ ওপৰত তুমি ৰিসাৰ্চ কৰিব ললা তোমাৰ মনত সেই ধাৰণাটো আহিল কেনেকৈ মই আপোনাৰ ক্লাছ 10ৰ পিছৰ পৰা বাহিৰতে থকা হয় দিল্লী ইউনিভাৰ্চিটিত মই আপোনাৰ গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন কৰিলোঁ তাৰপিছত বেংগলোৰত চাকৰি কৰি আছিলোঁ কিন্তু মনত সদায় আছিলে যে মই PhD কৰিম বুলি সময়টো কেতিয়া আগত নিমিলিলে আৰু এতিয়া তাৰপিছত মিলিলে আপোনাৰ তেতিয়া মই তেতিয়া আছিল আপোনাৰ লকডাউনৰ টাইমৰ সময়ত মানে আপোনাৰ ইউটিউব বহুত পপুলাৰ হোৱা আৰম্ভ হ'ল সোশ্যাল মিডিয়া বহুত পপুলাৰ হোৱা আৰম্ভ হ'ল মই তেতিয়া PhDৰ এডমিশ্যনৰ কাৰণে এপ্লাই কৰি আছিলোঁ আৰু মই জানিছিলোঁ যে এই কাৰেণ্ট টাইমছত যিটো বস্তু ৰেলেভেণ্ট হয় যিটো বস্তুৱে আপোনাক আগুৱাই যাবলৈ হেল্প কৰে যেনেকেও নহওক সেইটো বস্তুৰ ওপৰত মই ফ'কাছ কৰিব বিচাৰিছিলোঁ আৰু যিহেতু মই অসমীয়া আৰু সদায় বাহিৰত থকা মই ভাবিছিলোঁ এই কামটো মই অসমবাসীৰ মানে ফ'কাছ কৰি পেলাই কৰিম আপোনাৰ বহুত ভাল কথা কিন্তু ডিম্পু বৰা বাকী আপোনাৰ আৰু কিছুমান আছে তেওঁলোকৰ ওপৰত কথা যেতিয়া ভাবোঁ তেওঁলোকৰ নামটো আহে সেই মই ভাবিলোঁ যে নাই মহিলাবিলাকৰ ওপৰতো এটা ফ'কাছ আহিব লাগে কেলে কি সকলোৰে যাত্ৰা বহুত বেলেগ থাকে আপোনাৰ আজি কথা পাতি খুব ভাল লাগিল আপোনাৰ যাত্ৰা আৰু বেলেগ কোনোবা বাহিৰৰ যোন আপুনি এতিয়া ভাবি লওক কলেজ গৈ আছে তেওঁলোকৰ যাত্ৰা বহুত পাৰ্থক্য থাকে সেইকাৰণে মই ভাবিছিলোঁ যে মই এইটোত ফ'কাছ কৰিম আৰু খুব ভাল লাগিলে যে ইমান বেলেগ হেৰিৰ মই মানুহক লগ পাইছো সেইটোৱে ডাঙৰ কথা চাওক ফেচবুকৰ জগতখন আজি মানে ছ'চিয়েল মিডিয়া বুলি ক'লে যিটো এটা জাগৰণ অহাৰ দৰে হৈছে যিয়ে ভালকৈ ইউজ কৰিব পাৰিছে তেওঁলোকৰ জীৱন প্ৰণালী সুন্দৰ হৈছে আৰু যিয়ে বেয়াকৈ গৈছে তেওঁলোক বেয়ালৈ গৈছে সব বস্তুৰে দুটা দিশ আছে ভালটো ল'ব পাৰে বেয়াটোক মানুহে সোনকালে আকৰ্ষিত হয় অথচ সেইটো ডেষ্ট্ৰয় ধ্বংসৰ মাতি আনে সেইটোৱে কিন্তু যদি ভালটো আঁকোৱালি লয় তেতিয়াহ'লে আপোনাৰ জীৱনলৈ ভাল বাৰ্তা আহিয়ে থাকিব ময়ো সেইটো ভাবোঁ মোৰ সদায় এটা আশীৰ্বাদ মোলৈ আহে কোনোবা নহয় কোনোবা জ্যেষ্ঠ এগৰাকীয়ে মোক ফোন কৰি আশীৰ্বাদ দিয়ে সেইটো মোৰ মানে কাৰণে বহুত ডাঙৰ কথা আৰু আজি অকল প্ৰাৰ্থনা বুলিয়ে নহয় বহুত ইউনিভাৰ্চিটিৰ পৰা বহুত কেইগৰাকী এনেকুৱা গাভৰু মানে ধৰক জাষ্ট বিয়া হৈছে আৰু 3,000ৰ মহিলা আৰু তেওঁলোকে আহি মোক এই কথাখিনিয়ে কৈছে তেওঁলোকৰো বহুতে এই বিষয়টোত মহিলা ইউটিউবাৰৰ ওপৰত ৰিসাৰ্চ কৰি আছে বহুত ডাঙৰ কথা বহুত ভাল লগা কথা আচলতে আৰু আমাৰ অসমীয়া মহিলাসকল কোনো ক্ষেত্ৰতে পিছপৰা নহয় কেৱল এটা বাট লাগে তেওঁলোকক আগুৱাই যাবলৈ ধৰক মই ইউটিউবৰ বিষয়ে একো জনা নাছিলোঁ 50 বছৰ বয়সলৈকে 50 বছৰ বয়সৰ পিছত মই ইউটিউবত ভৰি থৈছোঁ আৰু মোক ছাপোৰ্ট কৰিছে মোৰ ল'ৰা দুটাই মোৰ হাজবেণ্ডে কিন্তু মোৰ হাজবেণ্ডে মোক কৈছে তোমাৰ যিটো ভাল লাগে কৰা কিন্তু টেকনিকেলি মোক হেল্প কৰিছে মোৰ সৰু ল'ৰাটোৱে আপুনি কৈছে গতিকে ঠিক সেনেদৰে আমাৰ অসমীয়া মহিলাসকলকো যদি টেকনিকেলি হেল্প কৰা কোনোবা ছাপোৰ্টাৰ থাকে তেওঁৰ ল'ৰা হওক তেওঁৰ হাজবেণ্ড হওক তেওঁৰ ভতিজা হওক তেওঁৰ বোৱাৰী হওক একদম তেওঁৰ নাতিনী হওক
এনেকুৱা এনেকুৱা দেখিছোঁ বহুত আইতাই ভিডিঅ' কৰি আছে, নাতিনি তেওঁক হেল্প কৰি আছে। গতিকে তেনেকুৱা যদি ছাপোৰ্টাৰ থাকে তেতিয়াহ'লে বয়স হ'লেও মহিলাগৰাকীয়ে এই জগতখনত আগবাঢ়ি যাব পাৰে। তুমি কি ভাবা? একদম ঠিক কৈছে। আপোনাক সেইকাৰণে মই বাৰু ইমান ডিটেইলছত নাযাওঁ, কিন্তু আপোনাক সেইটোৱে মই সুধিছিলোঁ কি হয় ইউটিউব, ছ'চিয়েল মিডিয়া, ফেচবুক বহুত ডাঙৰ এটা প্লেটফৰ্ম হয়, কিন্তু সেইটো চলাবলৈও অলপমান জানিব লাগে। সেইটো কাৰণেও মানে সেইকাৰণে বহুতখিনি মহিলাই হয়তো বিৰাট ধুনীয়া আপোনাৰ কণ্টেণ্ট বনায়, বিৰাট ধুনীয়া ভিডিঅ' বনায়, কিন্তু বস্তুটো আগুৱাই যাবলৈ পৰা নাই। সেই বিষয়টো লৈও আপোনাক মই সুধিছিলোঁ, যে আপুনি কৈছে যে মই আপোনাৰ পুত্ৰই আপোনাক হেল্প কৰি দিছিলে। সেয়ে মই বিচাৰোঁ যে বাকী যোনেও নেজানে অলপ হ'লেও টেকনিকেল নলেজ সেইটো অলপ দৰকাৰ। চাওক, আমাৰ বহুত মহিলা আজি আগবাঢ়ি আহিছে, তেওঁলোকৰ ভিতৰত বহুত প্ৰতিভা আছে। আৰু আমাৰ অসমীয়া সমাজত এটা আছে যে পটককৈ নিগেটিভ কথা এটা কৈ দিব পাৰে, নিগেটিভ কথা এটা কৈ, কাৰণ মানুহে যিটো সংস্কাৰ লৈ আহিছে সেই সংস্কাৰেৰে কথা ক'ব। তুমি চোৱা, তুমি ৰিচাৰ্চ কৰিব ওলাই আহিছা, তুমি মানুহক উৎসাহিত কৰিছা। তুমি আজি আহিছা কাৰণে মই এটা প্ৰেৰণা পাইছোঁ যে মোক বিচাৰিও আহিছে। কথাটো তেনেকুৱা। আৰু আজি ধৰা আৰু কেইগৰাকীমান মোক বিচাৰি আহিছে, মইতো উৎসাহিত হৈছোঁ না। ঠিক সেইদৰে নিগেটিভ কথা কোৱাও মানুহ আছে যে এই বুঢ়ীৰ এতিয়া কি কৰে, হয়নে নহয়? কিন্তু তুমি নিগেটিভক গুৰুত্ব দিব নালাগিব, তেতিয়াহে এনেকে পজিটিভ মানুহ আগবাঢ়ি আহিব, বিচাৰি আহিব, হয়নে নহয়? নিগেটিভ মানুহৰ কথা শুনি যদি আপুনি পিছ পৰি ৰয়, তেতিয়াহ'লে প্ৰাৰ্থনাহঁতৰ দৰে ৰিচাৰ্চ কৰা মানুহে আপোনাক বিচাৰি নাহে। আজি আমাৰ মহিলাসকল ইমান আগবাঢ়ি গৈছে, বহুতে ফাইনেন্সিয়েলি সেই ছাপোৰ্টটো পোৱা নাই। ধৰক ইউটিউব বা ফেচবুকৰ পৰা যিটো মাননি দিয়ে, বহুতে সেই মাননিটো পোৱা নাই এটা কাৰণতে, হয়তো তেওঁলোকৰ টেকনিকেল যিখিনি বেংকৰ যিখিনি নিয়ম, সেই নিয়মখিনি হয়তো তেওঁলোকক কোনোবাই বুজাই দিব পৰা নাই বা কৰি দিয়া নাই, ফৰ্মেলিটিজ সেইখিনি কৰি দিয়া নাই। সেইটো কাৰণে বহুত ভাল কৰিও বহুতে পইচা পোৱা নাই। যোৱাকালি মই এটা ভিডিঅ' চাইছিলোঁ, এগৰাকী 75 ইয়াৰ্ছৰ মহিলা, তেওঁ কৈছে যে মই মান্থলি 5 লাখ ইনকাম কৰোঁ অকল ইউটিউব কৰি। কিমান ডাঙৰ কথা! 75 ইয়াৰ্ছৰ মহিলা এগৰাকীয়ে 5 লাখ টকা মাহত ইনকাম কৰে। আমি বাৰু 4-5 হাজাৰ টকা। কথাটো কৈছোঁ, কিন্তু তেনেকুৱা কথাটো। যদি আমাৰ মহিলাসকলেও কিন্তু 5 লাখত ইনকাম কৰা মহিলা আছে, তেওঁলোকক মাত্ৰ বাট দেখুৱাব পৰা নাই। বাটটো যদি কোনোবাই দেখাই দিয়ে, তেতিয়াহ'লে আমাৰ মহিলাও দম মাৰি ক'ব পাৰিব যে হয় মই মাহত ইমান লাখ টকা ইনকাম কৰোঁ। আৰু ছাপোৰ্ট লাগিব, মানুহে মানুহক ছাপোৰ্ট আপুনি মানুহক হিংসা কৰি পাব নোৱাৰে, ছাপোৰ্ট আপুনি প্ৰেমেৰে পাব। আপুনি মানুহক ভাল পাব লাগিব, মানুহক সন্মান কৰিব লাগিব। মানুহক ভাল পালে আপোনাৰ প্ৰতিও মানুহে ভাল পোৱা বাৰ্তাটো প্ৰেৰণ কৰিব, হয়নে নহয়? আৰু তেনেকৈ আগবাঢ়ি যাব আমাৰ ছ'চিয়েল মিডিয়াৰ দুনিয়া। আৰু এনেকৈ ৰিচাৰ্চ কৰা ছোৱালীবোৰে আমাক বিচাৰি বিচাৰি আহিব। আমি নতুন নতুন ভিডিঅ' কৰাৰ কাৰণে উৎসাহিত হ'ম, নতুন নতুন ৰিল বনাম। চাওঁ, আজিকালি ভিডিঅ'তকৈ ৰিলত বেছি পইচা পায়, তাৰমানে আজিকালি মানুহৰ ধৈৰ্যটো কমি গৈছে। এটা ভিডিঅ' দীঘলীয়া ভিডিঅ' এটা দিলে মানুহে নাচায়, আৰু নাচালে সেইটো নিয়ম আছে নহয়। যদি ভিডিঅ'টো তুমি ইমান কষ্ট কৰি কৰিছা, তাতে যদি 1 মিনিটৰ মানুহে নাচায়, 0। কিন্তু তুমি এটা ৰিল বনোৱা নাই, ৰিলটো থাপ ডুপ চালে তোমাৰ $1 আহিলে। আপুনি কি বেছি ভাল পায়? মই এতিয়া ৰিল ভাল পাওঁ। এতিয়া চাওক, ভিডিঅ' এটা কৰিবলৈ কিমান কষ্ট, কিমান কিতাপ। মই 12খন পুৰাণ কিনিছোঁ, কিমান ৰামায়ণ মহাভাৰত, কিমান কিতাপ কিনিছোঁ, আৰু সেইবিলাক পঢ়ি পঢ়ি এটা ভিডিঅ' বনোৱাটো বহুত কষ্টকৰ। কিন্তু সেই কথাটো বহুতে বুজি নাপায় যে ভিডিঅ'হে বনাইছে। কিন্তু ভিডিঅ' এটা বনাবলৈ তুমি যেনেকৈ আজি ৰিচাৰ্চ কৰিছা, এটা ভিডিঅ' বনাবলৈও ৰিচাৰ্চ কৰিব লাগে। আৰু 2 নম্বৰ কথা, কিতাপ পঢ়িব লাগে। কিতাপ পঢ়িলে মানুহৰ কথা কোৱাৰ যিটো শব্দৰ গাঁথনিটো, যে এটা কথাৰ পিছত পিছৰ কথাটো তুমি কি ক'বা, সেই কথাটো কিতাপ পঢ়িলেহে ভিতৰত শব্দৰ ভঁৰাল থাকিব লাগিব না। সেইটোৱে। গতিকে সকলোৱে কিতাপ পঢ়ক,
কিতাপ আমাৰ লিখা মানুহ আজি বহুত বাঢ়িছে, কিন্তু কিতাপ পঢ়া মানুহৰ সংখ্যা কমিছে বুলি বহুত লেখকে আপত্তি কৰি আছে। কিন্তু কিতাপ পঢ়ক, মনৰ জগতখন পোহৰাই তোলক। আৰু আজি ছ'চিয়েল মিডিয়াত এনেকৈ বুকু ফিন্দাই কওক যে আমিও ঘৰত থাকি, আমি অসমৰ মহিলা হৈ ঘৰত থাকি ডলাৰত ইনকাম কৰি আছোঁ। তাৰপিছত কোনোবাই কয় এই বুঢ়ী তই কি কৰিছে বুলি, কি আহে যায়, হয়নে নহয়? যিয়ে পঢ়িব পাৰে তেওঁ নকয়তো, যাৰ ক্ষমতা নাই কৰাৰ, যাৰ সংস্কাৰ নাই, এইবিলাক কথা তেওঁহে কয়, হয়নে নহয়? আৰু সেইবিলাক মানুহৰ কথা কৈ আপুনি যদি ৰৈ যায়, তেতিয়াহ'লে জীৱনত আৰু আপুনি আগুৱাব নোৱাৰিব। জীৱনত যদি আগবাঢ়িব খুজিছে, জীৱনত যদি এই সৰু সৰু সুখ, এই যে আপোনাক বিচাৰি আহিছে আজি, আপুনি যে অকণমান সুখ বুটলি লৈছে, সেই সুখখিনি কিন্তু আপুনি বুটলি ল'ব নোৱাৰে। সেইটো আপোনাৰ পৰাই শিকিবলৈও বহুত পালো। কথা পাতিও খুব ভাল লাগিল, সেইকাৰণে বহুত ধন্যবাদ। একদম সৰু ছোৱালীজনী, আৰু বিয়া হোৱাৰ 2 মাহ হৈছে। এজনী অকণমানি ছোৱালী, গাভৰু, মানে অকণমানি বুলি নকওঁ দিয়াচোন, গাভৰু এজনী বিয়া হোৱাৰ লগে লগে জীৱনটো পৰিৱৰ্তন হৈ যায়, গাভৰুৰ পৰা বোৱাৰী হোৱাৰ লগে লগে। আৰু সেই বোৱাৰী জীৱনটোৰে এনেকৈ PhD কৰি এনেকৈ ৰিচাৰ্চ আৰম্ভ কৰাটো কিন্তু এটা ডাঙৰ কথা। তাত ছাপোৰ্ট লাগিব, তুমি নিশ্চয় ছাপোৰ্ট পাইছা। আৰু এনেকৈ ছাপোৰ্ট পাই আগবাঢ়ি যোৱা, ভৱিষ্যত জীৱন সুন্দৰ হওক। তুমি ছাপোৰ্ট পাইছা বুলি মই এইকাৰণে কওঁ যে তোমাৰ কাৰণে তোমাৰ শাহুৱে মোক ফোন কৰিছে, সেইটো কিন্তু বহুত ডাঙৰ কথা। আপোনাকো সেয়ে কৈ আছে, তেওঁলোক খুব ছাপোৰ্টিভ হয়, খুব ভাল হয়। সেইটো আৰু চব বোৱাৰীৰ মুখত এনেকৈ ভাল লগা কথাবোৰ যাতে আমি শুনো। মোৰো 2গৰাকী বোৱাৰী আহিব, ভাল হওক, সেইটোৱে কামনা কৰোঁ। আৰু ভাল হওক, চবে মিলি জুলি থাকক। কেইদিনীয়া জীৱন, মানে শ্বৰ্ট জীৱন এটা, চবেই সুখেৰে থাকক। আৰু আমাৰ মহিলাসকল এই ছ'চিয়েল মিডিয়াত সৰহ হৈ থাকক, আমাক লৈ মানুহে ৰিচাৰ্চ কৰক, আমাক লৈ মানুহে নতুন নতুন সংবাদ, ভাল সংবাদ জগতত বিলাই দিয়ক। বহুত ধন্যবাদ প্ৰাৰ্থনা, বহুত ভাল লাগিল।